নমস্কাৰ প্ৰণাম শ্ৰোতা শিক্ষাগুৰু ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ৰাজ্যৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ আছে অৰ্থাৎ আমাৰ ৰাজ্যৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ বাবে শিক্ষা সেতু এপছৰ এটা যি আপডেট আহিছে এই আপডেটটো নজনাৰ বাবে ছুটি লোৱাৰ ক্ষেত্ৰত প্ৰব্লেম হৈছে বা সমস্যা সৃষ্টি হৈছে অৰ্থাৎ আপুনি যদি এদিনৰ ছুটি ল'ব বিচাৰিছে সেই এদিনৰ ছুটিটো আপুনি যেতিয়া শিক্ষা সেতু এপ আপডেট দিয়ে বা আপুনি আপলোড কৰিছে আগতে 1 মিনিটত এপ্ৰুভ হৈ গৈছিল কিন্তু বৰ্তমান দেখা গৈছে আপুনি আগৰ দৰে কিমান তাৰিখৰ পৰা কিমান তাৰিখে আপুনি ছুটিটো লৈছে ৰিজনটো দিলে আপুনি যোনটো এপ্লিকেশন লিখিছে সেই এপ্লিকেশনখনো আপলোড কৰিছে আৰু ছুটিৰ কাৰণে এপ্লাই কৰিছে কিন্তু দেখা গ'ল একদিন দুইদিন চাৰিদিন পাঁচদিন পাৰ হৈ যোৱাৰ পাছতো আপোনাৰ যোনটো ছুটি লৈছে সেই ছুটিৰ ষ্টেটাসটো পেন্ডিং হৈ আছে গতিকে আজিৰ এই ভিডিঅ'টো যোগেদি মই দেখাবলৈ যত্ন কৰিম যে আপোনালোকে কেনে ধৰণে আগৰ দৰে 2 মিনিটৰ ভিতৰতে কেনে ধৰণে আপুনি নিজে যে শিক্ষা সেতু এপছত ছুটি লৈছে সেই ছুটিটো আপুনি কেনে ধৰণে 2 মিনিটত এপ্ৰুভ কৰিব গুটিখিনি প্ৰসেস মই আপোনালোকলৈ দেখাবলৈ যত্ন কৰিম আশা কৰিছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে যাব আৰু যদি চেনেলটো নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব আৰু আপুনি ভিডিঅ'টো আগলৈ ফৰৱাৰ্ড কৰি দিব যাতে আপোনাৰ বন্ধু বান্ধৱী সকলো এই কথাখিনি জানিব পাৰে সো গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাই লওক আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শেয়াৰ কৰি দিয়ক তেন্তে বলক আমি ভিডিঅ'টো মোবাইল স্ক্ৰিনতে গুটিখিনি প্ৰসেস চাই লওঁ শিক্ষা সেতু এপছটো খুলি লৈছিল ঠিক তেনেদৰে আপোনালোকে শিক্ষা সেতু এপছটো খুলি ল'ব আপোনালোকৰ নিজৰ বিদ্যালয়ৰ ইউডাইছ কোড আৰু পাছৱৰ্ড দি আপোনালোকে এনেধৰণে খুলি ল'ব খুলি লোৱাৰ পাছত আপোনালোকে যোনটো লিভ অপশ্যন আছে এই লিভ অপশ্যনত ক্লিক কৰিব লিভ অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে ষ্টুডেণ্টৰ ঠাইত ইয়াতে আপোনালোকে ষ্টাফ সিলেক্ট কৰি দিব ষ্টাফ সিলেক্ট কৰাৰ পাছত আপোনালোকে জাষ্ট কি কৰিব ইয়াতে লিভ বুটনটোত আপোনালোকে প্লাছ আইকনত আপোনালোকে ক্লিক কৰি দিব প্লাছত ক্লিক কৰাৰ পাছত এনেধৰণে ইণ্টাৰফেচ আহিব য'ত আপোনালোকে ষ্টুডেণ্ট হৈ আছে আপোনালোকে ষ্টাফ দি দিব ষ্টাফ দি দিয়াৰ পাছত আপোনালোকে ষ্টাফ সিলেক্ট ষ্টাফ যিজনে লিভ ল'ব বিচাৰিছে সেই লিভ ল'বলৈ বিচৰা ষ্টাফজনৰ নামটো আপোনালোকে সিলেক্ট কৰি দিব এতিয়া আপোনালোকে লিভ ফ্ৰম ডেট আপোনালোকে কিমান ডেটৰ পৰা আগৰ দৰে আপোনালোকে 20 তাৰিখ হ'লে আজি দিনটো ল'ব বিচাৰিছে গতিকে আজিৰ দিনটো আপোনালোকে ডেটটো দি দিব লিভ টু আৰু ফ্ৰমটো দি দিছে এইটো মানে লিভ ডেটটো অলৰেডি হৈ গ'ল এতিয়া লিভ টাইপ কি ল'ব বিচাৰিছে কেজুৱেল লিভ হ'ব এদিনৰ কাৰণে তো গতিকে ইয়াতে ৰিজনটো দি দিব ৰিজনটো আপোনালোকে আপোনালোকে কিহৰ কাৰণে ছুটি ল'ব বিচাৰিছে সেই ৰিজনটো আপোনালোকে দি দিব গতিকে আপোনালোকে ৰিজনটো দি দিব ৰিজনটো দি দিয়াৰ পাছত আপোনালোকে জাষ্ট কি কৰিব আপলোড ডকুমেণ্টত আপোনালোকে ইয়াতে ক্লিক কৰি দিব আপলোড বটনত যেতিয়া আপোনালোকে ক্লিক কৰিব কেমেৰাখন অপেন হৈ যাব পাছত আপোনালোকে এপ্লিকেশ্যন যোনটো লিখিছিলে এই এপ্লিকেশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এপ্লাই লিভত আপোনালোকে ক্লিক কৰি দিব এপ্লাই লিভত ক্লিক কৰাৰ লগে লগে চাওক যোনটো নামটো দেখা পাইছে সেই নামৰ এগেইনষ্টত আপোনালোকৰ ষ্টেটাছটো পেণ্ডিং দেখাই আছে আৰু নাম্বাৰ অফ ডেজ হৈছে 1 ডেজ অৰ্থাৎ এদিনৰ কাৰণে লোৱা হৈছে আৰু এইটো আপোনাৰ ষ্টেটাছটো পেণ্ডিং হৈ আছে তাৰ লগতে মই আৰু এটা দিব বিচাৰিছোঁ চাওক আপোনালোকৰ তলত যোনটো নাম দেখা পাইছে এই নামৰ এগেইনষ্টত 9 তাৰিখৰ পৰা 11 তাৰিখলৈকে লৈছিলে কিন্তু সেই লিভটো পেণ্ডিং হৈ আছে অৰ্থাৎ তেওঁলোকে যোনটো এপ্ৰুভ কৰিব লাগে সেই এপ্ৰুভটো তেওঁলোকে কৰা নাই ইয়াৰ বাবে ইয়াতে চাওক আপোনালোকে এইটো লাইভ প্ৰুফ দেখা পাইছে 9 জানুৱাৰীত এটা লৈছিলে আৰু 9 তাৰিখৰ পৰা 11 তাৰিখ লৈছিলে কিন্তু তেওঁলোকে এপ্ৰুভ কৰা নাই গতিকে এইটো পেণ্ডিং হৈ আছে তো গতিকে ছাৰ বাইদেউসকল এতিয়া মই কেনেকৈ এপ্ৰুভ কৰিব লাগিব সেই প্ৰচেছটো এতিয়া আপোনালোকলৈ মই দেখাবলৈ যত্ন কৰিম ইয়াৰ বাবে আপোনালোকে যাব লাগিব ক্ৰোম বাজাৰত বা গুগলত আপোনালোকে যাব ক্ৰোম বাজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে আছে সেই শিক্ষা সেতুত আপোনালোকে শিক্ষা সেতু পোৰ্টেলত আপোনালোকে যাব লাগিব শিক্ষা সেতু পোৰ্টেলত যোৱাৰ পাছত আপোনালোকে যোনটো আপোনালোকৰ বিদ্যালয়ৰ ইউজাৰ কোড আৰু পাছৱৰ্ড দি আপোনালোকে লগইন কৰি ল'ব লাগিব এনেধৰণে আপোনালোকে স্কুল কোড আপোনালোকে ডিস্ট্ৰিক্ট ক্যাপচাৰ গুটেখিনি দি দিব গুটেখিনি দি দিয়াৰ পাছত আপোনালোকে জাষ্ট লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো স্কুলৰ মেইন ডাছবৰ্ডটো এই ডাছবৰ্ডটো খোল খাব খোল কৰাৰ পাছত আপোনালোকে এনেধৰণে ইণ্টাৰফেচ দেখা পাব আৰু এই ইণ্টাৰফেচ দেখাৰ পাছত আপোনালোকে জাষ্ট কি কৰিব লাগিব আপোনালোকে লেফ্ট কৰ্নাৰত তিনিটা আঁচ দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণে দেখা পাব যে ডাছবৰ্ড স্কুল মেনেজমেণ্ট টিচাৰ এণ্ড ষ্টাফ ষ্টুডেণ্ট মেনেজমেণ্ট এটেণ্ডেন্স মেনেজমেণ্ট আপোনালোকে এনেধৰণে অপশ্যনবোৰ দেখা পাব আপোনালোকে জাষ্ট কি কৰিব টিচাৰ এণ্ড ষ্টাফত আপোনালোকে ক্লিক কৰিব টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ লগে লগে আৰু এনেধৰণে অপশ্যন কেইটামান দেখা পাব যে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন ইনএক্টিভ টিচাৰ ষ্টাফ লিষ্টিং এনেধৰণে অপশ্যনবোৰ দেখা পাব আপোনালোকে জাষ্ট কি কৰিব ষ্টাফ লিভ এপ্ৰুভেলছ যোনটো অপশ্যনটো দেখা পাইছে একদম তলত যোনটো অপশ্যন দেখা পাইছে ষ্টাফ লিভ এপ্ৰুভেলছ এই আপোনালোকে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক এনেধৰণৰ ইণ্টাৰফেচবোৰ আহি গৈছে যে এতিয়া আপোনালোকে যোনটো টিচাৰৰ এতিয়া বৰ্তমান আমি লৈছোঁ চাওক আপোনালোকে নামটো অলৰেডি আহি গৈছে
আৰু চাওক আপোনালোকে গোটেইখিনি দেখা পাইছে নামটো আহি গৈছে ডেট আহি গৈছে কেজুৱেল লিভ কিয়ৰ কাৰণে ল'ব বিচাৰিছে মেডিকেল পাৰপছ ইয়াতে অলৰেডি দিছে তো গতিকে আপোনালোকে গোটেইখিনি দেখা পাইছে ইয়াতে আপোনালোকে ষ্টেটাছটো পেণ্ডিং হৈ আছে চাওক পেণ্ডিং হৈ আছে এতিয়া আপোনাৰ জাষ্ট যোনটো মই জুম কৰি দেখাই দিছোঁ আপোনালোকে চাওক ইয়াতে এপ্ৰুভ এণ্ড ৰিজেক্ট বুলি দুটা অপশ্যন আছে ইয়াতে কি কৰিব লাগিব আপোনালোকে জাষ্ট এপ্ৰুভত আপোনালোকে জাষ্ট ক্লিক কৰি দিব এপ্ৰুভত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ এটা পেজ দেখা পাইছে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু এপ্ৰুভ লিভ ফ্ৰম নামটো আহি গৈছে আপোনালোকে ৰিজনটো দি দিব কিয়ৰ কাৰণে লিভটো লৈছে মেডিকেল পাৰপছ মেডিকেল পাৰপছত তেওঁ লিভটো লৈছে ঠিক এনেদৰে ৰিজনটো দেখাই দিছে ৰিজনটো দেখাৰ পিছত আপোনালোকে জাষ্ট কি কৰিব জাষ্ট ছাবমিট বটনটোত আপোনালোকে ক্লিক কৰিব ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাওক আপোনালোকে লেফ্ট ইউ ৰিকুৱেষ্ট হেজ বিন প্ৰচিড ছাকচেছফুলি অৰ্থাৎ কম সময়ৰ ভিতৰতে 1 মিনিটৰ ভিতৰতে আপোনাৰ হেৰিছে চাওক এতিয়া এই ষ্টেটাছটো চাওক আপুনি এপ্ৰুভ বুলি আহি গৈছে তো ছাৰ বাইদেউ আপোনালোকে নিশ্চয় বুজি পাইছে কথাখিনি এপ্ৰুভ বুলি দেখা পাইছে এতিয়া চাওক এয়া যোৱা আৰু এজন বাইদেৱে যে লৈছিলে 9 জানুৱাৰীৰ পৰা 11 জানুৱাৰীৰ লগত যোনটো লৈছিলে এইটো এপ্ৰুভ দিয়া হোৱা নাই এইটোৰ কাৰণে এইটো চাওক এতিয়ালৈকে পেণ্ডিং হৈ আছে তো ছাৰ বাইদেউসকল এতিয়া বৰ্তমান যে আমি কেনেধৰণে চেক কৰিম যে আমি যে এপ্ৰুভ কৰিলোঁ সেইটো কেনেধৰণে ছাকচেছ হৈছে নে আমি কেনেধৰণে চাম চাওক তাৰ বাবে আমি শিক্ষা সেতু এপছত যাব লাগিব এপছত গৈ পুনৰ আমি লগ ইন কৰিম লগ ইন কৰাৰ পাছত আমি লিভত যাম লিভত গৈ আমি পুনৰ আকৌ ষ্টাফত ক্লিক কৰিম ষ্টাফত ক্লিক কৰাৰ লগে লগে চাওক এনেধৰণে দেখাব য'ত নামটো আহি গৈছে আৰু গ্ৰেজুৱেল লিভ চাওক আজিৰ ডেটৰ যোনটো আছে এইটো ষ্টেটাছটো বৰ্তমান এপ্ৰুভ বুলি আহি গৈছে আৰু নাম্বাৰ অফ ডেজ এইটো 1 ডেজ বুলি আহি গৈছে তো ছাৰ বাইদেউসকল এনেধৰণে আমি এপ্ৰুভ কৰিব পাৰোঁ তাৰ লগতে যোনটো আগতে আছিলে চাওক যোনটো নাম আছিলে সেইটো 9 তাৰিখৰ পৰা 11 তাৰিখে যেতিয়া বৰ্তমান পেণ্ডিং হৈ আছে আমি যেহেতু এপ্ৰুভ কৰা নাই তাৰ বাবে এইটো এতিয়াও বৰ্তমান পেণ্ডিং হৈ আছে তো ছাৰ বাইদেউসকল আপোনালোকে এনেধৰণে আপোনালোকৰ লিভসমূহ আপোনালোকে এপ্ৰুভ কৰি ল'ব পাৰিব তো গতিকে ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকে এনেধৰণৰ আপডেটবোৰ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ সকলোকে